ইনভেষ্টমেণ্ট পাৰপ'জ প্লাছ লং টাৰ্ম ইনভেষ্টমেণ্ট ছুইং ট্ৰেডিঙৰ কাৰণে এটা খুব ভাল শ্বেয়াৰ এটা এইটো মই দেখাইছোঁ আপোনালোকক। ASK অট'মোটিভ বুলি কোৱা হয়। ই 1988ত এষ্টাব্লিছ হয় এইটো কোম্পানীটো, আৰু ইয়াৰ লাষ্ট ইয়েৰ IPO ওলাইছিলে। ASK অট'মোটিভ লিমিটেড এইটো মেনুফেকচাৰিং অফ এডভান্স ব্ৰেকিং ছিষ্টেম ফৰ টু হুইলাৰ্ছ ইন ইণ্ডিয়া। মানে আপোনাৰ ইয়াৰ কি হয়, ই টু হুইলাৰ্ছৰ ব্ৰেকিং ছিষ্টেমটো বনায়, ABS ছিষ্টেমটো বনায়। ভাল ভাল ক্লাইণ্ট আছে, বাজাজ, ৰয়েল এনফিল্ড, চুজুকি, হোণ্ডাই, এইবোৰৰ ইয়াৰ ক্লাইণ্টছ হয়। এইটো ইনভেষ্টমেণ্ট পাৰপ'জত এটা খুব ভাল কোম্পানী হয়। ইয়াৰ এণ্ট্ৰি অলৰেডি চাৰ্টত দেখা পোৱা গৈছে। এণ্ট্ৰি কৰিব পৰা প্ৰাইচ এতিয়া 349 চলি আছে। এতিয়া যিটো ৰিচেণ্ট প্ৰাইচ চলি আছে 349, আৰু ইয়াৰ ব্ৰেকআউট আছিলে 331, ষ্ট্ৰং ব্ৰেকআউট দিছে এটা। আৰু ইয়াক যদি ছুইং ট্ৰেডিঙৰ কাৰণে ৰখা হয় তেনেহ'লে ইয়াৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব আমাৰ 419 এইটো ফাৰ্ষ্ট টাৰ্গেট হয়। এতিয়া যিটো প্ৰাইচ চলি আছে অল টাইম হাই হয়, আৰু ইয়াৰ যদি আমি যিটো 349 প্ৰাইচ চলি আছে, আৰু ইয়াৰ ষ্টপ লছ হ'ব 331ৰ তলত যদি ষ্টকটো তললৈ আহে তেনেহ'লে এইটো উইক জ'নত সোমাই যাব, আৰু ইয়াৰ ষ্টপ লছ ল'ব লাগিব। এণ্ড যদি ই আপছাইডে মুভমেণ্ট লয় তেনেহ'লে ইয়াৰ ফাৰ্ষ্ট টাৰ্গেট 418 to 420 এপ্ৰক্সিমেট, আৰু ইয়াক আপোনালোকে হোল্ড কৰিব পাৰে। লং টাৰ্মৰ কাৰণে এটা ভাল কোম্পানী হয়, ASK অট'মোটিভ বুলি কোৱা হয়। ইয়াৰ যদি বিজনেছ ফাণ্ডামেণ্টেল বিজনেছটো আমি চাবলৈ যাওঁ তেনেহ'লে ফাণ্ডামেণ্টেলি ইজ ভেৰি ষ্ট্ৰং। ফাণ্ডামেণ্টেলি আমি যদি চাবলৈ যাওঁ তেনেহ'লে ফাণ্ডামেণ্টেলটো আমাৰ ইয়াৰ কোৱাৰ্টাৰলি যদি ইয়াৰ প্ৰফিটেড আছে, কোৱাৰ্টাৰলি প্ৰফিটেবল বিজনেছ, এণ্ড ইয়েৰলি অলছ' ইজ এ প্ৰফিটেবল বিজনেছ। কম্পাউণ্ডেড চেলছ গ্ৰ'থটো 3 years 25%, আৰু কম্পাউণ্ডেড প্ৰফিট গ্ৰ'থ 23%, ইজ কুৱাইট গুড। আৰু যদি আমি ইয়াৰ ROC ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড যদি চাবলৈ যাওঁ 24.2%, এণ্ড ROE 23.8%। আৰু ইয়াৰ FII আৰু DII হোল্ডিঙো ভাল হয়, মানে 4% আছে। সৰু কোম্পানী যদিও ইয়াৰ কি হয়, অলৰেডি প্ৰফিটেবল বিজনেছ হয়। এইটো লং টাৰ্মৰ কাৰণে আপোনালোকে ৰাখিব পাৰে, শ্বৰ্ট টাৰ্ম ট্ৰেডিঙৰ কাৰণেও ৰাখিব পাৰে, এইটো মমেণ্টাম ইনভেষ্টিঙৰ কাৰণে। এতিয়া অলৰেডি এণ্ট্ৰি কৰিব পৰা জেগাত আছে। ই অলৰেডি ৰিটেছো মাৰিছিলে অলপ ডেইলি কেণ্ডেলত, কিন্তু ইয়াৰ যদি এতিয়া আপোনালোকে এণ্ট্ৰি কৰে তেনেহ'লে ইয়াৰ SLটো আপোনাৰ 13 টকা হ'ব, আৰু ইয়াৰ আপছাইডটো 74%। ইয়াৰ টাৰ্গেট 74 rupees টাৰ্গেট হ'ব, মিনছ 418 ইজ দি টাৰ্গেট, এণ্ড 331 ইজ দি SL। চ' এইটো হোল্ড কৰিব পাৰে, আপোনালোকে ৰাখিব পাৰে। এইটো ভাল কোম্পানী হয়, ফাণ্ডামেণ্টেলি ষ্ট্ৰং কোম্পানী বা আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ মই, যিখিনি আপোনালোকে ভালকৈ এইটো এনালাইচিছ কৰি দিয়া হৈছে। যিহেতু আপোনালোকে এইটো একবাৰ নিজৰ এনালাইচিছ কৰি চাব পাৰে, আৰু এইটো আপোনালোকে ইনভেষ্ট কৰিব পাৰে।